নমস্কাৰ জনালোঁ। আজি ছট পূজাৰ অকণমান দৃশ্যাংক আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। এয়া খুব ধুনীয়াকৈ আয়োজন চলি আছে, খুব ধুনীয়াকৈ শৰাই আগবঢ়াই আছে। ইয়াতে মা বোৱাৰীয়ে 3 দিন উপাস থাকি সন্ধিয়াৰ ভাগত পূজাখিনি ধুনীয়াকৈ কৰিব। লগতে আমি নদীৰ ঘাটত আহিলোঁ। সেইটো পাৰেও এয়া পূজা ভাগ ধুনীয়াকৈ কৰি আছে। ইটো পাৰেও কলগছ পুতি ধুনীয়াকৈ এই পূজা ভাগ সকলোৱে দি আছে। ধুনীয়াকৈ শৰাই আগবঢ়াইছে সকলোৱে ঘৰে ঘৰে ধূপ ধূনা চাকি জ্বলাই সকলোৰে মনত যি ভাৱ লৈ আহিছে সেইবিলাক তেওঁলোকে ইয়াতে মনৰ ভাৱবিলাক প্ৰকাশ কৰিব। লগতে পূজা ভাগো ধুনীয়াকৈ কৰিব। ৰাতিপুৱাৰ ভাগত ইয়াতে পানীত নামি এই পূজা ভাগ কৰিব সকলোৱে। গতিকে আমি পাৰিলে ৰাতিপুৱাৰ ভাগৰ পূজা ভাগো দেখুৱাবলৈ চেষ্টা কৰিম। এই ভিডিঅ'ৰ যোগেৰে আপোনালোকে এনেকৈ অকণমান হ'লেও চাব পাৰিব। এনেকৈ আপোনালোককো দেখুৱালোঁ, এনেকৈ আমিও অকণমান চালোঁ। এতিয়া ঘৰলৈ উভতিম। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে ফ'ল' কৰিব। পুনৰ নতুন ভিডিঅ' দিয়াৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।